নমস্কাৰ, মই গুৱাহাটীৰ পৰা মীৰা চক্ৰৱৰ্তীয়ে কৈছোঁ। অসমীয়া সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে কৃতজ্ঞতা জনাইছোঁ এই মঞ্চত এটি কবিতা পাঠ কৰাৰ সুযোগ পোৱাৰ বাবে। মোৰ স্বৰচিত কবিতাটিৰ নাম অনুপ্ৰেৰণা। অনুপ্ৰেৰণা মাথো এটি শব্দই নহয়, ই এক অপ্ৰতিম আনুকূল্য। বৈ আহে হৃদয়ৰ পৰা হৃদয়লৈ। ইয়াৰ যাদুকৰী স্পৰ্শত ৰুগ্ন হৃদয়ত বাজে আশাৰ শলিতা। আৰ্তজনৰ শুকান ওঠত হাঁহিৰ নিজৰা। এটি বাক্যৰ অমল বাৰ্তাত জি উঠে হতাশাৰ মৃত্যু উপত্যকা। শুকান মৰুভূৰ ই হয় মৰুদ্যান। সৃষ্টিশীলৰ কহটিশীলত ঠন ধৰি উঠিব পাৰে সাহিত্যৰ সেউজী পথাৰ। এটি বাক্যৰ সাহসী ধ্বনিয়ে দেখুৱাই পথভ্ৰষ্টজনৰ মংগলময় জীৱনৰ সুগম ৰাস্তা। কঢ়িয়াই আনে জীৱন অনুপমৰ অমোঘ বাৰ্তা। লাভ কৰে শাৰী শাৰী জিনি যোৱাৰ দুৰ্বাৰ অভিপ্সা। কৰ্ম কৰাৰ অমল প্ৰেৰণা। ই মাথো এক শব্দই নহয়, ইয়াতে নিহিত হৃদয় জাগৰণৰ স্বৰ্গীয় প্ৰত্যাশা। জাগৃত হৃদয় মন বিবেকত ছটিয়াই উঠা উদ্দীপনা। উজ্জীৱিত জীৱনে চেকুৰাই হেজাৰ ৰনুৱা ঘোঁৰা। মৰহা ফুলৰ পাপৰিত সুৰুযমুখী যাত্ৰা। ধন্যবাদ।